ফাৰ্মিঙেৰে স্বাৱলম্বী হোৱা লখিমপুৰৰ এগৰাকী যুৱতী চাকৰি এৰি যুৱতীগৰাকীয়ে কিনি আনিছিল 3জনী জাৰ্চি গাই চাকৰি এৰি ফাৰ্ম আৰম্ভ কৰিছিলোঁ চাকৰি কৰি থাকোঁতে অলপ নতুন চিন্তা কৰি আছিলোঁ কৰি লাহেকৈ প্ৰেক্টিকেলি 3জনী গৰুৰ পৰা আৰম্ভ কৰিছিলোঁ এই 3জনী জাৰ্চিৰ পৰাই তেওঁ এতিয়া আৰম্ভ কৰি গৈছে এটাৰ পিছত আন এটা ব্যৱসায় আৰম্ভ কৰাৰ পিছত লাহে লাহে ডাঙৰ কৰিলোঁ সৰু এৰিয়াটোৰ পৰা গৈ 20 বিঘা মাটি এটা লিজত লৈ তাত কাম কৰি আছোঁ এতিয়াও কৰি আছোঁ এতিয়াও হৈ আছে সেইখিনি আচলতে মোৰ জীৱন হৈ আছে সেইটো মোৰ উশাহ আৰু এইটো মোৰ পেশ্যন হৈ গৈছে এতিয়া আৰু উশাহটো এৰি পেলাইতো কেতিয়াও কোনো জীয়াই থাকিব নোৱাৰে পোনপ্ৰথমে তেওঁৰ ফাৰ্মৰ পৰা উৎপাদন হোৱা গাখীৰ বিক্ৰী কৰা বগী মিল্ক পাৰ্লাৰতে তেওঁ এতিয়া আৰম্ভ কৰিছে এখন কেফে বনশ্ৰী হাজৰিকা নামৰ এই যুৱতীগৰাকীয়ে আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে এতিয়া তেওঁ বেলাৰুমা নামৰ এই কেফেখন মানুহে নতুন নাম এটা বিচাৰে তো বগীটোতো এটা চবেই নামটো চিনি পায়ে আজি ডেটত লখিমপুৰত বগী মিল্ক বুলি ক'লেতো জানিয়ে সকলোৱে তো তাৰ লগত ৰিলেটেড কৰি কেফেখনৰ নামটো অকণমান চেঞ্জ কৰিছোঁ যিহেতু মোৰ গোটেই ডিজাইনটো ফ্ৰেঞ্চ লুক এটাত কৰা গৈছে গোটেই ফ্ৰেঞ্চ উইণ্ড' আছে প্লাছ গোটেইটো যেতিয়াই দেখে আপুনি মানে এটা এৰমেটিক এটা ফ্লেভাৰ পাব ফ্লাৱাৰ্ছৰ ডেক'ৰেশ্যন আছে গোটেইখিনিত তো সেইটো কাৰণে একচুৱেলি বেলা মিনছ হৈছে বিউটিফুল আৰু এইটো এৰমাটো এটা স্মেল হয় চ' সেইটো হিচাপতে ৰখা গৈছে এটা স্পেচিয়েল এৰমা আৰু এই বেলাৰুমত মাত্ৰ 50 টকাৰ পৰাই উপলব্ধ হ'ব যিকোনো খাদ্য চাওক এতিয়া আইচক্ৰীমখিনি 50-60 ৰুপিজতো আছে খুব কম ধুনীয়াকৈ মানে কম এমাউণ্টত 50-60 ৰুপিজৰ পৰা ষ্টাৰ্ট কৰি 400-500লৈকে আমাৰ ইয়াত আছে আমাৰ ইয়াত চিজলাৰখিনি আছে যিখিনি অকণমান ৰেট অকণমান হাই হয় তো সেইখিনিলৈকে আছে তো 50 ৰুপিজৰ পৰা মিনিমাম 50 ৰুপিজৰ পৰা আমাৰ ইয়াত প্ৰডাক্ট আছে স্পেচিয়েলি আমাৰ ফাৰ্ষ্ট মেনুখন আপোনালোকে চালেই গম পাব ফাৰ্ষ্ট পেজটো যিটো আছে আমাৰ অকল মিল্ক প্ৰডাক্টে আছে তাত আৰু যিখিনি মিল্ক প্ৰডাক্ট আছে সেইখিনি আমি পিয়'ৰ আমাৰ ওন বেছ মিল্ক প্ৰডাক্ট আমি ৰাখিছোঁ মিল্ক শ্বেক আছে আমি প্লাছ আইচক্ৰীম নিজে বনাওঁ আমাৰ এভেইলেবল অলমষ্ট 8টা মানে আইচক্ৰীম কোৱালিটি আমি ইয়াত ৰাখিছোঁ এই কোৱালিটি মানে ফ্লেভাৰ ৰাখিছোঁ কোৱালিটি নহয় ফ্লেভাৰ ৰাখিছোঁ সেইখিনিও আমি নিজে পিয়'ৰ মিল্কত আমি বনাই আছোঁ ক্ৰীম আমাৰ নিজৰ ক্ৰীমৰ পৰা আমি মিল্কখিনি মানে মিল্ক শ্বেকেই হওক বা আইচক্ৰীম যিখিনি ডেক'ৰেশ্যন হয় গোটেইখিনি আমি নিজৰ মিল্ক আৰু ক্ৰীম প্ৰডাক্টখিনি আমি তাৰ পৰা ইউজ কৰিছোঁ মুঠতে অভাৰঅল কেফে এখনত যি বিচাৰি আপুনি যায় বা মই হ'লেও যেতিয়া এখন কেফেলৈ যাম কেফেত আমি কি খাব মন যাব মানে ধৰক ষ্টাৰ্টাৰ্ছৰ পৰা আৰম্ভ কৰি আমি গোটেইখিনি অলমষ্ট আছে মিল্ক আইটেম আছে আমাৰ ষ্টাৰ্টাৰ্ছ আছে বহুত নতুন কিছুমান বস্তু আমি এড কৰিছোঁ বন্ধুবৰ্গৰ লগত সময় কটোৱাৰ লগতে যিকোনো ধৰণৰ পাৰ্টিও উদযাপন কৰিব পাৰিব এই কেফেখনত বাৰ্থডে পাৰ্টি হওক এনিভাৰ্চাৰী পাৰ্টি হওক বা কেতিয়াবা এনেকৈ অফিচিয়েলি কলিগবিলাকেও এটা পাৰ্টি এৰেঞ্জমেণ্ট কৰে ন তো তেনেকুৱা গোটেই পাৰ্টিখিনিৰ কাৰণে আমাৰ ইয়াত এভেইলেবল থাকিব গোটেইখিনি গান্ধী পাৰ্কৰ মনোমোহা পৰিৱেশৰ মাজতে সকলোৱে সময় অতিবাহিত কৰিব পাৰিব এই বেলাৰুমত আমাৰ ইয়াত দুখন ড'ৰ আছে সেইটো কাৰণে এখন আমি পাৰ্কৰ ফালে অপেন কৰি থোৱা আছে আৰু এখন ফ্ৰণ্টৰ ফালে আছে তো পাৰ্কৰ ফালে যিখিনি আছে যদি পাৰ্কৰ ভিতৰত ষ্টুডেণ্টখিনি আহে বা সৰু ল'ৰা ছোৱালীখিনি আহে ন চিলড্ৰেনখিনি তেওঁলোকৰ কাৰণেও সেইটো মানে এভেইলেবল আছে তেওঁলোকে সেইফালেদি এণ্ট্ৰি কৰিব পাৰিব আৰু ইয়াত ধুনীয়াকৈ খাই বৈ ওলাই যাবও পাৰিব আপুনিও যদি গান্ধী পাৰ্কত সংযুক্ত হৈ থকা যুৱতীগৰাকীৰ এই কেফেখনত যিকোনো খাদ্যৰ সোৱাদ ল'ব বিচাৰে তেন্তে যোগাযোগ কৰক 6003-538-388 নম্বৰ আহক সকলোৱে খুব এটা ধুনীয়া কৰ্ণাৰ এটা মই ডেক'ৰেট কৰিছোঁ ইয়াত ডেভেলপ কৰিছোঁ ধুনীয়া এটা কোজি এটা ফ্লেভাৰ পাব ইয়াত আৰু এড্ৰেছটো হৈছে এইটো গান্ধী পাৰ্ক কেম্পাছ নিয়েৰ BEd কলেজ বাপুজী স্কুল ৰোডৰ লগতে আমাৰ এই কৰ্ণাৰটো আছে ব্যুৰ' ৰিপৰ্ট লখিমপুৰ